গোলাঘাটৰ চাহবাগিচাৰ নামঘৰত মাজুলীৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী দেৱানন্দদেৱ গোস্বামী গোলাঘাটৰ এখন চাহ বাগিচাত গুৰুজনাৰ আদৰ্শৰে আগবাঢ়ি যোৱাৰ দৃশ্যই আপোনাৰ মন পুলকিত কৰি তুলিব। গুৰুজনাৰ আদৰ্শ সৃষ্টিৰাজি তথা অমৃতবাণীয়ে বাগিচাখনৰ লোকসকলৰ একমাত্ৰ সম্বল। গোলাঘাট ফৰকাটিং বাগিচা বৰনামঘৰত দৈনিক নাম প্ৰসংগৰে হৰি ভক্তি কৰি আহিছে বাগিচাখনৰ পুৰুষ মহিলাৰ পৰা আদি কৰি ডেকা গাভৰুসকলে। গুৰুজনাৰ প্ৰতি থকা এই পৰম ভক্তি দেখি আজি ফৰকাটিং বাগিচাৰ নামঘৰত পদাৰ্পণ হয় আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেৱানন্দদেৱ গোস্বামী। হয়, এই ফাটুৱাল ১ নং ফাটুৱাল গাঁৱত যি ভাগৱত পাঠ আৰম্ভ হৈছিল 10 দিনীয়া কাৰ্যসূচীৰে আমি তালৈ আহোঁতেই ফৰকাটিং বাগানৰ আমাৰ মজদুৰ ভাইসকলে আমাক যেতিয়া নিমন্ত্ৰণ কৰিলে আমি খুব ভাল পাইছোঁ। কিয়নো মহাপুৰুষ শংকৰদেৱে যি নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল, তেখেতসকলে যে নৱবৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰি মহাপুৰুষে দি থৈ যোৱা যি নামঘৰ মণিকূট বা গায়ন বায়ন যি কৃষ্টি সংস্কৃতি তেওঁলোকে যেনেদৰে আঁকোৱালি লৈছে, আমি সঁচাকৈ আপ্লুত হৈছোঁ। আমি আচলতে সকলোবিলাক অসমত বা ভাৰতত থকা আমি সকলো সনাতনী, আমি সকলো একত্ৰিত হৈ থাকিবই লাগিব। যিহেতু সম্প্ৰীতি, সমন্বয় আৰু সহযোগিতাই হৈছে এটা জাতিৰ জীৱন্ত শক্তি। আমি যদি জাতি জনগোষ্ঠী সকলো একত্ৰিত হৈ থাকোঁ, আমাৰ শক্তিটো মহান হ'ব। আৰু অসমখন এনেকৈ গঢ়িছে যে বিভিন্ন ফুলৰ যেন এডাল মালা গঠা নিচিনা হৈ আছে। সকলো জাতি জনগোষ্ঠী মিলিহে আমাৰ অসমখন, আৰু আমি অসমীয়া সকলো একত্ৰিত হৈ থাকিব লাগিব। আৰু এখেতসকলৰ মজদুৰ ভাইসকলৰ যি মানে চিন্তা ইমান উন্নত, আমি দেখি সঁচাকৈ আপ্লুত হৈছোঁ। আৰু ভৱিষ্যতে আশা কৰিছোঁ তেখেতসকলে যাতে আৰু অন্যতো যাতে প্ৰসাৰ কৰি আমাৰ সনাতনী পৰম্পৰাটো যাতে আগবঢ়াই নিব পাৰে, মহাপুৰুষে প্ৰচাৰ কৰা ধৰ্মটোত যাতে আমি সকলো সংপৃক্ত হৈ থাকিব পাৰোঁ, তাৰ কাৰণেহে আমি গোবিন্দ মহাপ্ৰভুৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। এখেতসকলক আচলতে সকলো আদৰ্শ হিচাপে ল'ব লাগে। কাৰণ আমাৰ অসমত খ্ৰীষ্টানেই হওক মুছলমানেই হওক আগ্ৰাসনটো বেছি হৈ গৈছে। যদি আমাৰ এনেকৈ হয়, আমি ঘৰতে আমি সদায় মানে সংখ্যা লঘুত পৰিণত হ'ব লাগিব। এখেতসকলে যিটো পদক্ষেপ লৈছে, এখেতসকলৰ আদৰ্শটো যদি অইন বাগানবিলাকেও যদি গ্ৰহণ কৰে, নিশ্চয় আমাৰ অসমীয়া সমাজখন আৰু সমৃদ্ধ হৈ পৰিব। চাকি ধূপ নৈবেদ্য আগবঢ়াই নামঘৰলৈ আদৰি আনি সত্ৰাধিকাৰ প্ৰভুক। ইপিনে ডেকা সত্ৰাধিকাৰ দেৱানন্দদেৱ গোস্বামী প্ৰভু আপ্লুত হৈ পৰে চাহ শ্ৰমিকসকলৰ এই অপৰিসীম ভক্তি দেখি। চাহ বাগিচাৰ শ্ৰমিকৰ এনে আদৰ্শ অসমৰ সকলো চাহ বাগিচাই গ্ৰহণ কৰিবলৈ আহ্বান জনায়। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম। আচলতে আমাৰ ফৰকাটিং চাহ বাগিচাৰ নামঘৰ 1993 চনৰ 16 জেঠ তাৰিখে আমি এই নামঘৰ ভাগি প্ৰতিষ্ঠা কৰিছিলোঁ। আৰু সেই তেতিয়াৰ পৰা কাৰণ হ'ল আমাৰ বাগিচা, মই যেতিয়া কেঁচুৱা আছিলোঁ সৰুৰে পৰা আমি দেখিছিলোঁ যে ইয়াত আমাৰ বাগিচাৰ স্বত্বাধিকাৰে কালী পূজাত এখনি মহাপুৰুষীয়া ভাওনা আহ্বান কৰি গৈছিল, প্ৰচলিত কৰি গৈছিল আৰু আমাৰ ভাওনা প্ৰদৰ্শন কৰাইছিল। ঠিক সেই কথাবিলাক লক্ষ্য ৰাখি আমি কিছু লোকে আলোচনাত মিলিত হৈ আমাৰ এভাগী হৰি মন্দিৰ প্ৰতিষ্ঠাৰ অৰ্থেই 1993 চনত আমি আমাৰ বাগিচাৰ ৰাইজৰ লগত আলোচনা হৈ বহাগ বিহুৰ আগমুহূৰ্তত আমি আলোচনাত মিলিত হৈছিলোঁ আৰু এখনি কমিটি গঠন কৰিছিলোঁ। কমিটি গঠন কৰি আমি হুঁচৰি মাৰিছিলোঁ আৰু প্ৰথম বৰ্ষত আমি হুঁচৰি মাৰি 8,783 টকা
অৰিহণা পাইছিলোঁ আৰু সেই অৰিহণাৰে আমি এই ফৰকাটিং চাহ বাগিচাৰ হৰি মন্দিৰ বাঁহ খুঁটাৰে গঢ়িছিলোঁ আৰু বৰ্তমান পৰ্যায়ত সম্পূৰ্ণ হোৱা নাই বৰ্তমানলৈকে। গতিকে আমি ভাবোঁ যে আমি আমাৰ এই ফৰকাটিং চাহ বাগিচা যেনেধৰণে নামঘৰ ভাগি আমি প্ৰতিষ্ঠা কৰি লৈছোঁ, অসমৰ বিভিন্ন প্ৰান্তত থকা চাহ বাগিচাৰ অঞ্চলতো সকলো ৰাইজে একত্ৰিত হৈ শংকৰ গুৰুৰ আদৰ্শ যাতে মানি চলে আৰু সেই আদৰ্শৰেই আমাৰ জাতিটো আধ্যাত্মিক দিশত আগুৱাই গৈ আমাৰ জাতিটো উন্নতি পথত আগুৱাই নিব বুলি মই কামনা কৰিছোঁ।